Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today, the first topic is from environment section. News of আছে India's resolution titled Promoting Sustainable Lifestyles for the Wise Use of Wetlands was adopted at the 15th Ramsar Conference of Parties 15 held in Victoria Falls, Zimbabwe on 30 July 2025. যেটো 15th ৰামছাৰ কনফাৰেন্স অফ পাৰ্টিজ আছে হেয়া ভিক্টোৰিয়া ফল জিম্বাবুৱেত অনুষ্ঠিত হৈ গল আৰু তাত ভাৰতে এটা ৰিজলিউশন আনিছিলে প্ৰমোটিং সাস্টেইনেবল লাইফষ্টাইলছ ফৰ দা ওয়াইজ ইউজ অফ ওয়েটল্যান্ডস আৰ্দ্ৰভূমিৰ সাস্টেইনেবল প্ৰমোশন ওকে এতিয়া আমি ব্যাকগ্ৰাউণ্ডটো জানিব লাগিব ৰামছাৰ সাইটৰ বিষয়ে নিউজত সদায় থাকে আমাৰ অসমৰ পৰা দীপৰ বিল এটা আছে একমাত্ৰ ৰামছাৰ সাইট ৰাইট এই ৰামছাৰ কনভেনচন 1971 ত ইৰানৰ ৰামছাৰ নামৰ জাগাত সাইন কৰা হৈছিল This convention is an international treaty for the conservation and wise use of wetlands অৰ্থাৎ আৰ্দ্ৰভূমিসমূহ সংৰক্ষণ কৰাৰ কাৰণে এই কনভেনচনটো সাইন হৈছিল with 172 contracting parties as of 2025 বৰ্তমানলৈকে 2025 লৈকে 172 টা পাৰ্টি আছে The concept of wise use of wetlands is central to Ramsar aiming to maintain ecological character through sustainable use বহনক্ষম আমি যেটো ব্যৱহাৰ বুলি কও সো তাৰ দ্বাৰা ওয়েটল্যান্ড সমূহ যাতে সাস্টেইনেবিলিটি টো আমি মেইনটেইন কৰিব পাৰো হেতু হৈছে মেইন উদ্দেশ্য ইন্ডিয়া ইজ হোম টু 80 ৰামছাৰ সাইটস কভাৰিং ওভাৰ 13.3 লাখ হেক্টৰস আটাইতকৈ বেছি তামিলনাডুত আছে ৰামছাৰ সাইট দি আইডিয়া অফ সাস্টেইনেবল lifestyles gained momentum globally with resolution 6/8 at the 6th United Nations Environment Assembly 2024 and Mission Life যেটো 2021 ত COP26 ত আমাৰ মোদীজিয়ে ঘোষণা কৰিছিলে লাইফষ্টাইল ফৰ মিশন এট দা গ্লাসগো সামিট এটা ওয়েটল্যান্ড কি হয় আমি অসমীয়া যেটো আৰ্দ্ৰভূমি বুলি কও এ ওয়েটল্যান্ড ইজ এ ট্ৰানজিশনাল ecosystem between land and water where the land is either permanently or seasonally saturated with water মানে land আৰু water মধ্যভাগত যেটো অঞ্চল আছে তো তাত পানীও থাকিব পাৰে যেনেকৈ বিলসমূহ ওকে what is mission life launched by prime minister narendra modi and un secretary general antonio guterres on october 20 2022 at kevadia gujarat এটো গুজৰাটত লঞ্চ কৰিছিলে আমাৰ মোদীজি আৰু un ৰ secretary general antonio guterres Full form to is a lifestyle for environment. Objective is to promote consciousness, sustainable living at the individual level to tackle climate change. আমি নিজৰ পৰা আগবাঢ়িব লাগিব তেতিয়াহে কালেক্টিভ এফৰ্টটো আহিব যে ৰাইজে নখ জুকাৰিলে নইব এহাৰ কথা আছে সো আমি হৰু হৰুকে যদি আমি ইন্ডিভিজুয়ালি স্টেপবোৰ লও তে কালেক্টিভলি এটা বৃহৎ পৰ্যায়ত আমি সাকসেস হ'ব পাৰিম এপ্ৰোচ বটম আপ এপ্ৰোচ হয় একেবাৰে হৰুৰ পৰা তলৰ পৰা ওপৰলৈ উঠোৱা হয় আনলাইক দা যেটো আমি টপ ডাউন এপ্ৰোচ বুলি কও যে ওপৰত কাম হয় কিন্তু তলত কাম হয় এটো একদম তলৰ পৰা কাম হ'ব তেতিয়া ওপৰত আমি দেখা পাম তাৰ ৰিজাল্ট people led movement focusing on behavioral change instead of just policy mandates so খালি সৰকাৰে পলিসি বনালে নহব পলিসিবোৰ ইমপ্লিমেন্ট কৰিলে নহব তাত জন ভাগিদাৰী যেটো আমি পিপলস পাৰ্টিসিপেশনৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে What are the 7 themes of life? Lifestyle for environment. So, 7টা theme আছে ইয়াৰ আন্ডাৰত একেটা কি কি এক নম্বৰ সেভ এনাৰ্জি যেনে টাৰ্ন অফ এপ্লায়েন্সেস when not in use যেতিয়া আমি ঘৰৰ পৰা বাহিৰত ওলাই যাও তেতিয়া লাইট ফেনৰ সুইচবোৰ অফ কৰি যাব লাগে সেভ ওয়াটাৰ ফিক্স লিকেজেস ইউজ ওয়াটাৰ এফিশিয়েন্ট ডিভাইসেস সো ওয়াটাৰ লিকেজ বন্ধ হ'ব লাগে আমি পানীৰ ব্যৱহাৰটো মিতব্যয়ী ধৰণে কৰিব লাগে সে নো টু সিঙ্গল ইউজ প্লাষ্টিক SUP যেটো 2022 চনত আমাৰ ভাৰত চৰকাৰে বেনু কৰিছে যেটো আমি ইন্ডিভিজুয়াল লেভেলতো বন্ধ কৰিব লাগে যেতিয়া আমি বজাৰত কিবা কিনিব যাও বিহেকে নো কেঁচামাল বস্তু কিনিব যাও তেতিয়া আমি কি দেখা পাও যে আমি নিজে দোকানীৰ পৰা প্লাষ্টিক বিচাৰো হয়নে সো হেতু আমি নিজৰ ফালৰ পৰা যেতিয়ালৈকে বন্ধ নকৰিম তে চৰকাৰে যিমানে পলিসি নবনাক হেতু কেতিয়াও বন্ধ নহয় adopt sustainable food systems আমি ডাইভার্সিফাই কৰিব লগা হৈ আছে ফুড যিবিলাক আমি বৰ্তমান কৃষকসকলে উৎপাদন কৰে আমি কনজিউম কৰো ফৰ এক্সাম্পল উই কনজিউম রাইস এন্ড হুইট যেটো ওয়াটার কনজিউমিং হয় যথেষ্ট আৰু ক্লাইমেট চেঞ্জৰ আগবঢ়াই লৈ যায় সো আমি মেইজ তাৰপিছত নতুন নতুন ধৰণৰ স্পিচিছৰ ৰিসাৰ্চ কৰি এবিলাক ইমপ্লিমেন্ট কৰিব লগা হৈ আছে adopt healthy lifestyles আমি
লাইফষ্টাইল ইম্প্ৰুভমেণ্ট কৰিব লগা আছে, যেনেকৈ আজিকালি ছানডে ফৰ বাইচাইকেল এটা কেম্পেইন ভাৰত চৰকাৰে চলাই আছে। এডপ্ট ছাষ্টেইনেবল ট্ৰান্সপৰ্টেশ্যন, ৱাক, চাইকেল এণ্ড ইউজ পাব্লিক ট্ৰান্সপৰ্ট। আমি নিজৰ পাৰ্চনেল গাড়ীবোৰ ইউজ কৰাতকৈ পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰা ওপৰত ফ'কাছ কৰিব লাগে। আমি দিনত খোজকাঢ়িব লাগে, চাইকেলৰ ইউজ কৰিব লাগে, এটচেট্ৰা। The Ramsar Convention is an international treaty that offers a framework for the conservation and sustainable use of wetlands and their resources. তো Ramsar Convention কি কয় যে এই যে আৰ্দ্ৰভূমিবোৰ আছে এইবোৰৰ সংৰক্ষণৰ কথা আৰু বহনক্ষম ব্যৱহাৰৰ কথা। Adopted in 1971, Ramsar Iran enforced from 1975. The convention has been joined by nearly 70% of the UN member states. These members, known as contracting parties, represent all global regions. প্ৰতিটো ৰিজিয়নৰ পৰা ইয়াত দেশ আছে আৰু অলমোষ্ট 90% অফ দ্য UN মেম্বাৰ কাণ্ট্ৰিজে এইটো চাইন কৰিছে। আমাৰ ভাৰতো চিগনেটৰী হয়। ইণ্ডিয়া বিকেম এ চিগনেটৰী কনভেনশ্যন অন February 1, 1982, আৰু February 1 তাৰিখে আমি ওল্ড ৱেটলেণ্ড ডে পালন কৰোঁ, হয়নে? ফাৰ্ষ্ট ৰামচাৰ চাইট ইন ইণ্ডিয়া হয় চিলিকা লেক, যিটো উৰিষ্যাত আছে, এণ্ড কেওলাদিঅ নেশ্যনেল পাৰ্ক, যিটো ৰাজস্থানৰ ভৰতপুৰত আছে। Under the treaty, wetlands that meet specific ecological criteria are designated as wetlands of international importance. So, যদি কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰে তেতিয়াহ'লে সেইবিলাকক wetlands of international importance বুলি ঘোষণা কৰি দিয়া হয়। Promoting global cooperation in managing shared wetlands, cross-border ecosystems and migratory species. এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে দুটা কুৱেশ্যন দিয়া হৈছে, আপোনালোকে দুইটা এনসাৰ কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো আছে সায়েন্স এণ্ড টেকনলজিৰ ফালৰ পৰা। নিউজত আছে দ্য ইণ্ডিয়ান নেভি হেজ ৰিচিভ দ্য এডভান্সড গাইডেড মিছাইল ফ্ৰিগেট হিমগিৰি বিল্ড আণ্ডাৰ প্ৰজেক্ট 17A বাই গাৰ্ডেন ৰিচাৰ্চ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ কলকাতা। এই যিটো PSU আছে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, এইটো কলকাতা বেছড হয়। মুখ্য হাইলাইটবোৰ কি হয়? হিমগিৰি ইজ দ্য থাৰ্ড শ্বিপ অফ দ্য নীলগিৰি ক্লাছ প্ৰজেক্ট 17A and the first of the class constructed by GRS, it is Garden Research Shipbuilders and Engineers and Enterprises. যেটো আছে আমাৰ GRSC, এটোৱে বনাইছে হিমগিৰিটো। Project 17A ships are multi-mission stealth frigates designed for complex maritime challenges. The ship is built using modular construction techniques, enhancing efficiency and precision. It is designed by the Indian Navy's Warship Design Bureau and supervised by Warship Overseeing Team, Kolkata. Himgiri is inspired by the original INS Himgiri, a Leander-class frigate that was decommissioned on May 6, 2025 after 30 years of service. Eto decommission কৰি দিয়া হৈছিল যেটো আগৰ INS Himgiri আছিল, তো তাৰ পিছত আকৌ নতুনকে এই INS Himgiri টো বনোৱা হৈছে। With the indigenous content of 75%, important indigenous থলুৱা ভাৱে এটো নিৰ্মাণ কৰা হৈছে, not entirely but 3/4, অৰ্থাৎ 4/3 3/ভাগ equipments etc. থলুৱাভাৱে নিৰ্মাণ কৰা হৈছে। The project has involved over 200 MSMEs at GRSC and has enabled generation of employment for approx 4,000 personnel directly and more than 10,000 personnel indirectly. যে মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজৰো ইয়াত যথেষ্টখিনি বৰঙণি আছিলে। অলমোষ্ট 200টা MSME ইয়াত পাৰ্টিচিপেট কৰিছে। অবভিয়াছলি জব ক্ৰিয়েট হৈছে, হয়নে? চ' নেক্সট আমি যাম The new Himgiri enhances India's self-reliance in defense manufacturing and strengthens the Navy's strategic deterrence. এই টপিকটোৰ পৰাও প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন আছে। With reference to indigenous guided missile frigate Himgiri under Project 17A, consider the following statements. So, চাৰিটা ষ্টেটমেণ্ট দিয়া হৈ আছে, কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো ভেৰি ইম্পৰ্টেণ্ট পলিটিৰ পৰা, যিটো আমি ৰিঅৰ্গেনাইজেশ্যন পঢ়োঁ, ষ্টেটবোৰৰ ৰিঅৰ্গেনাইজেশ্যন, তাৰ ওপৰত আজি এটা ইণ্ডিয়ান এক্সপ্ৰেছত এক্সপিৰিয়েঞ্চ ছেকশ্যনত আহিছিলে। Tamil Governor R.N. Robi recently criticized the linguistic reorganization of states, claiming it made many feel like second-class citizens. So, 1947 or 15 আগষ্টত ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিলে, তাৰ পিছৰে পৰা প্ৰতিটো ৰিজিয়নৰ পৰা চুকে কোণৰ পৰা ডিমাণ্ড আহিলে যে লিংগুইষ্টিক বেচিছত দেশখন ভাগ হ'ব লাগে। যাৰ কাৰণে SK ধৰ কমিটি গঠন কৰা হ'ল, JBP কমিটি গঠন কৰা হ'ল, আৰু লাষ্টলি ফজল আলী কমিটি গঠন কৰা হ'ল, আৰু যিটো কমিটিয়ে লিংগুইষ্টিক বেচিছত দেশ ভাগ হোৱাৰ কথা ক'লে, কিন্তু ক'লে যে ওৱান নেশ্যন ওৱান লেংগুৱেজ ওৱান ষ্টেট হ'ব নালাগে। চ' সেই ধাৰণাৰ ভিত্তিতে কি হ'ল যে 1956ত ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956 আৰু 7th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1956ৰ দ্বাৰা 14খন ষ্টেট আৰু 6খন ইউনিয়ন টেৰিটৰিৰ পৰৱৰ্তী পৰ্যায়ত ইভলিউশ্যন হৈ গ'ল। বৰ্তমান আমি গৈ পেলাই 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰি দেখা পাওঁ। চ' এই টপিকটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। চ' আমি চাওঁচোন কি আছে ইয়াত।
At the time of independence in 1947, India's territorial structure was a legacy of British rule marked by two parallel systems of governments. The British directly administered their provinces, যাক আমি ব্ৰিটিছ প্ৰভিন্স বুলি কৈছিলোঁ, while exercising indirect control over 565 princely states, যিবিলাক ৰজা মহাৰাজাসকলৰ দ্বাৰা শাসিত আছিল, কিন্তু ইনডাইৰেক্টলি কণ্ট্ৰল কৰি আছিলে ব্ৰিটিছসকলে। The boundaries India inherited were not shaped by cultural or linguistic unity but by colonial administrative convenience. So সেইটো সাংস্কৃতিক বা ভাষিক একতাৰে ভাগ হোৱা নাছিলে যেতিয়া আমাৰ দেশ স্বাধীনতা লাভ কৰাৰ পিছত ৰাজ্যসমূহ বনোৱা হ'ল। সেইটো আচলতে ব্ৰিটিছসকলে যে এডমিনিষ্ট্ৰেটিভ পাৰপজৰ কাৰণে ভাগ কৰিছিলে সেই হিচাপতহে ভাগ হৈছিলে। দ্য গ্ৰেজুৱেল ইণ্টিগ্ৰেশ্যন অফ প্ৰিন্সলি কিংডমছ ইন দ্য ব্ৰিটিছ এম্পায়াৰ। To manage this inherited complexity, the Constitution of India, which came into effect on January 26, 1950, classified the country into a union of states. Article 1 of jodi sai aponaloke ki ase the India, that is Bharat, shall be union of state. So aru amar hei homoyot ei state aru union territory dharona to asile ki part A, part B, part C aru part D state. Part A apunar 9টা ফৰ্মাৰ ব্ৰিটিছ প্ৰভিন্স আছিল, যেনেকৈ আমাৰ অসমো আছিল তাৰ ভিতৰত। পাৰ্ট বিত আপোনাৰ যিবিলাক প্ৰিন্সলি ষ্টেট আছিলে সেই ষ্টেটবোৰ ৰখা হৈছিলে, হায়দৰাবাদ যেনে। পাৰ্ট চিত যেনে আপোনাৰ চিফ কমিশনাৰ্ছ প্ৰভিন্সবোৰ ৰখা হৈছিলে। দেন পাৰ্ট ডিত আন্দামান এণ্ড নিকোবৰক ৰখা হৈছিলে। তাৰপিছত যেনেকৈ ক'লোঁ যে এছ কে ধৰ কমিটি গঠন কৰা হ'ল প্ৰথমতে, তাৰপিছত JBP কমিটি, জৱাহৰলাল নেহৰু, বল্লভ ভাই পেটেল আৰু সীতাৰামায়া, পট্টাভি সীতাৰামায়াক তিনিজনীয়া কমিটি আছিলে। তাৰপিছত আল্টিমেটলি ফজল আলী কমিটি গঠন কৰা হ'ল। তো ফজল আলী কমিটিৰ ৰেকমেণ্ডেশ্যন মতে ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট অনা হৈছিলে। চৰকাৰে কিছু সালসলনি কৰিছিলে তেখেতসকলে দিয়া ৰেকমেণ্ডেশ্যনটো। তেখেতসকলে 6টা ষ্টেটৰ কথা কৈছিলে আৰু 16টা ষ্টেটৰ কথা কৈছিলে আৰু 4টা ইউনিয়ন টেৰিটৰীৰ কথা কৈছিলে, কিন্তু আমাৰ ভাৰত চৰকাৰে 14টা ইউনিয়ন ষ্টেট আৰু 6টা ইউনিয়ন টেৰিটৰী বনাই দিছিলে, হয়নে? It led to the creation of 14 states and 6 union territories by largely reorganizing boundaries on linguistic lines. The reorganization followed the creation of Andhra Pradesh in 1953. So Andhra state হৈছিলে 1953, তাৰপিছত অন্ধ্ৰ প্ৰদেশ হৈছিলে 1956 যেতিয়া আমাৰ তেলেংগানা ৰিজিয়নটোক ইয়াত পাৰ্ট কৰা হৈছিলে বৰ্তমানৰ। The first linguistic state after Potti Sriramulu's death due to a hunger strike. 56 দিনীয়া এটা হাংগাৰ ষ্ট্ৰাইক কৰিছিলে তেখেতে, আৰু তেখেতৰ মৃত্যু হৈছিলে, আৰু তাৰ ফলত ভাৰত চৰকাৰে মানিব লগা হৈছিলে যে এটা ষ্টেট বনাব লাগে। তেনেকুৱা প্ৰথমখন ষ্টেট হৈছিলে অন্ধ্ৰ। দিছ মুভ ৱাজ ইন এ ষ্টেপ টুৱাৰ্ড বুথ এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি এণ্ড লিংগুইষ্টিক জাষ্টিছ। তাৰপিছত যিটো ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1953 গঠন কৰা হ'ল, আৰু যিটো ৰিপৰ্ট 1955 আহিলে সেইটোত যে লিংগুইষ্টিক বেচিছত দেশ ভাগ হ'ব লাগে বুলি কৈছিলে, যদিও ওৱান লেংগুৱেজ ওৱান ষ্টেট হ'ব নালাগে। লিংগুইষ্ট ফেক্টৰ শুড বি প্ৰাইমেৰী বাট নট চ'ল ক্ৰাইটেৰিয়া ফৰ ৰিঅৰ্গেনাইজেশ্যন। A balanced approach should be adopted to maintain national unity and security. Bombay was proposed to become a bilingual state 1960 যেটো হৈছিলেগে, গুজৰাট হৈ গ'ল আৰু মহাৰাষ্ট্ৰ হৈ গ'ল। The commission did not recommend immediate division of Punjab into linguistic zones. যেটো 1966ত হৈছিলে। 1966ত পাঞ্জাবক হাৰিয়ানালৈ কনভাৰ্ট কৰি দিয়া, দুটা ভাগত কৰি দিয়া হৈছিলে, হাৰিয়ানা আৰু এটা যিবিলাক হিলি ৰিজিয়ন আছিলে সেইটো হিমাচল প্ৰদেশৰ লগত যোগ কৰি দিয়া হৈছিলে। নেহৰুজীৰ এটা কোট আছে, কোটটো কি? উই ডু নট ষ্টেণ্ড ফৰ দ্য প্ৰিন্সিপল অফ কাটিং আপ ইণ্ডিয়া ইনটু স্মল ষ্টেটছ based on language but cooperation can bind us together. যে সৰু সৰু টুকুৰা হ'ব নালাগে, ভাৰতখন আমি কেনেকৈ একত্ৰিত কৰি ৰাখিব পাৰে তাৰ ওপৰত জোৰ দিব লাগে। কনক্লুজনত আমি ক'ব পাৰোঁ দ্য লিংগুইষ্টিক অৰ্গেনাইজেশ্যন অফ ষ্টেটছ ইন 1956 was a historic step towards democratic inclusion and administrative efficiency. It empowered regional identities where strengthening the federal fabric of India. However, debates persist over whether such divisions have deepened linguistic fault lines. Balancing cultural diversity with national unity remains a constitutional challenge. India's unity ultimately must rest on cooperative federalism, not uniformity. So, Niti Ayoge যেটো বৰ্তমান প্ৰমোট কৰি আছে যে আমি কোঅপাৰেটিভ ফেডাৰেলিজম প্ৰমোট কৰিব লাগে, নট ইউনিফৰ্মিটি। যদি আমি আমাৰ ভাৰতত বহুত ভাষা আছে, বহুত ডায়ালেক্ট আছে, যদি সৰু সুৰা চবেই বিচাৰে যে এটা নিজৰ নিজৰ ষ্টেট হৈ যায়, তেতিয়া ভাৰত কি হৈ যাব? টুকুৰা টুকুৰা হৈ যাব, তেতিয়া ইউনিটিটো নাথাকিব। ৰাইট, আমাৰ আৰ্টিকল 1এও বেচিকেলি সেইটোৱে কয় যে ইণ্ডিয়া ডেট ইজ ভাৰত শ্বেল বি ইউনিয়ন অফ ষ্টেট। আমি ষ্টেটবোৰ ইউনিয়ন হয় মিলি পেলাই আমি ইউনিয়ন গঠন কৰিছোঁ। তো প্ৰিলিমছৰ কাৰণে এছাৰশ্যন ৰিজন বেছড কুৱেশ্যন আছে। আজিকালি এছাৰশ্যন ৰিজন বেছড কুৱেশ্যনো আহে, অকল ষ্টেটমেণ্ট বেছড কুৱেশ্যনো আহে যে এইটো নহয়। চ' আপোনালোকে এইটো শুদ্ধ উত্তৰটো উলিয়াব আৰু কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো জিঅ'গ্ৰাফীৰ পৰা আছে, এইটো মনচুনৰ লগত জড়িত হয়। তো আমি জানো আমাৰ মনচুন ছিজন জুন মাহত আৰম্ভ হয়, প্ৰথমতে কেৰালাত আৰম্ভ হয়, ৰাইট? কেৰালা ইজ দ্য ফাৰ্ষ্ট ষ্টেট টু হিট বাই মনচুন। চ' জুনৰ পৰা জুলাই মনচুন যিটো আছে সেইটো বৰ্তমান
সারপ্লাস মুডত আছে অর্থাৎ যেটো আমাৰ এভাৰেজ হয় এভাৰেজতকৈ বেছি কিন্তু ইষ্টাৰ্ণ আৰু নৰ্থ ইষ্টাৰ্ণ পাৰ্টত বহুতখিনি ডেফিচিট বিশেষকৈ আসাম অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত যেটো মৌচিনৰাম ৰিজন আছে মেঘালয়ৰ যেটো পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ৰেইনফল লাভ কৰে হেতুটো বহুত 40 to 50% deficit হৈছে ৰেইনৰ right the Indian Meteorological Department has launched a block wise rainfall monitoring system to provide real time rainfall data at granular block level এই ইনিশিয়েটিভটি কি হয় যে the block wise rainfall monitoring system is an indigenously developed system using 6727 rain gauge stations providing real time rainfall data for 7200 administrative blocks across India so block level to আজিকালি rainfall to monitor কৰিব পৰা যাব এটো ইন্ডিজিনাসলি আমাৰ IMD ডেভেলপ কৰিছে how BRMS improves weather monitoring তো কেনেকে এটো সহায় কৰে চাও it marks a tenfold increase in spatial resolution shifting from district wise to block wise so নীতি আয়োগৰ যেটো centralized mechanism আছে so হিটো মুডতে গৈ আছে আমি কব পাৰো যে বিকেন্দ্ৰীকৰণ হৈ আছে যে ডিস্ট্ৰিক্ট ওয়াইজ ডাটা ললে বহুতখিনি জায়গা বাকি থাকি যায় আজিকালি ৰেইনফল টো কেনেকা হয় যদি 1 কিলোমিটাৰ বেহাৰধৰ ভিতৰত ৰেইনফল হৈ আছে আৰু 1 কিলোমিটাৰ বেহাৰধ আপুনি পাৰ হৈ যাক তাত বৰষুণ নাই সো তেনেকুৱা আজিকালি ৰেইনফল প্যাটাৰ্নটো হয়নে সো এই কাৰণে ব্লক ওয়াইজ আমি যিমান সূক্ষ্ম পৰ্যায়ত গৈ পেলাই ডাটাটো কালেক্ট কৰিব পাৰিম আমাৰ কাৰণে এই পলিসি বনোৱাত হিমান সুবিধা হ'ব It replaces the older system launched in 1992, which used only 2,000 rain gauge stations. This scheme aims to benefit agricultural planning, disaster management, water resource management, model validation, and schemes like crop insurance and MGNREGA, that is Mahatma Gandhi National Rural Employment Guarantee Act. So, I যেতিয়া কিবা এটা টপিক পঢ়ো তাৰ স্ট্যাটিক পাৰ্টটো জানিব লাগে ইয়াৰ পৰা কোৱেশ্চন আহে সো ইন্ডিয়া মেট্ৰলজিক্যাল ডিপাৰ্টমেন্টৰ বিষয়ে জানো ইটো ওয়ান অফ দা ওল্ডেষ্ট ইনষ্টিটিউশন ইন ইন্ডিয়া হয় The India Meteorological Department is the national meteorological agency under the Ministry of Earth Sciences. Kutu ministry under kam kore Ministry of Earth Sciences under responsible for weather forecasting, seismology and climate related observations in India. It was established in 1878 making it one of the oldest scientific institutions in the country. And these key functions include monsoon forecasting, issuing cyclone warnings, conducting climate research and providing agrometeorological services to farmers. It operates a network of weather stations, radars, satellites and plays a vital role in disaster preparedness and management. IMD also presents India World Meteorological Organization. Rainfall distribution Junar পৰা July লৈকে চাইজ এই বছৰত India received above normal rainfall during the first half of monsoon season. Central India recorded 23% above normal rainfall followed by Northwest India above 21% above normal rainfall. But East and Northeastern India saw 22% decrease, the 7th lowest since 1901 and 4th lowest in 2001. All right. Next topic to us, Politir Pura. The Supreme Court has directed the Telangana Assembly Speaker to decide within 3 months on the disqualification petitions of 10 BRS MLAs who defected to Congress after the 2023 Assembly elections. So 10 schedule যেটো আমাৰ সংবিধানত 52nd Constitutional Amendment Act দ্বাৰা আৰু 91st Constitutional Amendment Act 2003 দ্বাৰা স্ট্ৰেংথেন কৰা হৈছিল তাৰ দ্বাৰা এই যে এটা পাৰ্টিৰ পৰা আন এটা পাৰ্টিলৈ দল হলাই হেতু বন্ধ কৰাৰ এটা চেষ্টা চলোৱা হৈছিল ৰাইট সো তাৰ আন্ডাৰতে সুপ্ৰিম কোৰ্টে জাজমেন্ট দিছে যে Parliament must review powers of speaker under anti-defection law. The speakerৰ যেটো পাৱাৰ আছে হেতু ৰিভিউ কৰাৰ দৰকাৰ হৈ আছে The court expressed concern over partisan conduct by speakers. Speaker the biasness ahi jay, which often delays disqualification proceedings and undermines the anti-defection laws intent. Jitu uddeshere bonua hoisile hetu achieve koribo pora joa nai. It emphasized that Parliament must revisit the law to strengthen its implementation and ensure democratic stability. The court warned that procrastination by defecting MLS would invite adverse inferences, urging timely resolution. যদি এনেকা হৈ থাকে আমাৰ গণতন্ত্ৰত এটা বেয়া প্ৰভাৱ পৰে For the first time, the court departed from usual judicial restraint by setting up a specific deadline for the speaker. So এটা আমাৰ কোৰ্টে এটা ডেডলাইন দি দিছে যে 3 মাহৰ ভিতৰত স্পিকাৰ এটো ডিসাইড কৰিব লাগিব ব্যাকগ্ৰাউণ্ডটো আমি যদি চাও The anti-defection law was added by the 52nd Constitutional Amendment Act 1985 by inserting the 10th schedule. যেটো স্ট্রেংথেন কৰিছে 91st Constitutional Amendment Act 2003 যাৰ দ্বাৰা maximum 15% minister থাকিব পাৰে it depends on the strength of the Lok Sabha or say in state legislative assembly আৰু minimum to 12 হ'ব লাগে তো এক্সেপশন আছে কিছুমান হৰু ষ্টেটৰ কাৰণে 12 তকৈ কমও হ'ব পাৰে
It aims to prevent political defections motivated by office or personal gain. যে এটা পাৰ্টিৰ পৰা জিকিলে কিন্তু সেই পাৰ্টিটোৱে ধৰক মেজৰিটি পোৱা নাই, বেলেগ এটা পাৰ্টি পাইছে, সেই পাৰ্টিটোৱে MP বা MLA জনক প্ৰলোভন দিলে যে মই মিনিষ্টাৰ পদ দি আছোঁ, তো তেতিয়াহ'লে সেই মিনিষ্টাৰ পদৰ কাৰণে বহুতে যাব বিচাৰে। তো সেইটো বন্ধ কৰিবৰ কাৰণে এই 52nd Constitutional Amendment Actৰ দ্বাৰা 10th Schedule এড কৰা হৈছিলে, which threaten the stability of elected governments. Then key provisions of the anti-defection law. The MLA MP is disqualified if they voluntarily give up membership of their party or vote against party directions. Whip jitu koa hoy. The Speaker or Chairman of the House has the exclusive authority to decide disqualifications petitions. Decisions are subject to judicial review. Orthat Article 13, 32 to 26 অন্তৰত আহে, as clarified by Kyoto Holuhan 1992 judgment. তো বৰ্তমান যেটো স্ট্ৰাকচাৰ আছে তাত কি কি ইস্যু হৈ আছে আমি যদি চাও, যে Speakers often act on a partisan manner, delaying decisions indefinitely. There are no fixed timelines in the Constitution for disposal of such cases. Such delays help defectors continue in office, undermining the law spirit. Supreme Court's recommendations: the Parliament should consider creating an independent authority or tribunal to decide defection cases. There should be clear time limits to avoid misuse and faster adjudication. Implications here are that the ruling strengthens the judicial push for accountability in anti-defection cases. It may serve as a precedent for future interventions in similar cases across states. It reignites debate over the need for speakers' neutrality and institutional reform. So, it is important hoy meansor prao or prelims prao. So, ami speaker or jitu position ase amar bharatiyo constitutional framework ot, so etu ami keneke aru improve koribo pari, ami beleg dehor logot etu sabo lagibo, right? So, tenekwa dhoroner questions ahe meansot apnaloke practice koribo tar upor, আৰু যেটো ইয়াত প্ৰিলিমছৰ কাৰণে কোৱেশ্চন দিয়া হৈছে আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব। ঠিক আছে, তো আজি ক্লাছটো ইয়াতে সামৰিছো। থ্যাংক ইউ।